ছজিনা গছৰ তলত এৰি গৈছিল এটি নৱজাতকক স্থানীয় লোকে উদ্ধাৰ কৰি প্ৰেৰণ কৰিছিল চিকিৎসালয়লৈ। মহানগৰীত দেৱকতা নগৰৰ উদয়গিৰি পথত সংঘটিত হৈছিল ঘটনাটো। কোনে সংঘটিত কৰিছিল এই ভয়ংকৰ কাণ্ড? দেওবাৰে পুৱাই ঘটিছিল ঘটনাটো। এয়া হৈছে গুৱাহাটীৰ মালিগাঁৱৰ দেৱকতা নগৰৰ উদয়গিৰি পথৰ দৃশ্য। এই পথটোৰ সমীপৰ জংঘলৰ কাষত থকা এই ছজিনা গছডালৰ তলতেই উদ্ধাৰ হৈছিল নৱজাতকটি। নৱজাতকটি উদ্ধাৰৰ পাছতে মালিগাঁও ৰেলৱে হস্পিটেললৈ প্ৰেৰণ কৰা হ'ল। চিকিৎসকৰ মতে নৱজাতকটিৰ আনুমানিক বয়স 7 দিন। তাৰ পাছতেই স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক। আৰক্ষী আহি তদন্ত আৰম্ভ কৰাৰ সমান্তৰালকৈ স্থানীয় পুৰুষ মহিলায়ো এটা পৰিয়ালৰ ওপৰত সন্দেহ কৰে। 4টা বজাতে পালো। 4টা বজাত পাই দিলে মানে বাচ্চাটো কেনেকুৱা অৱস্থাত দেখিছিলে বাচ্চাটো? একো নাই, বাচ্চাটো পুৰা খালী আৰু কাপোৰ চাপোৰ একো নাই। ক'ত থৈ গৈছিলে? জংঘলত পেলাই থৈ গৈছে। জংঘলত কিবা গছত নাই নাই, গছৰ তলত নহয়, পুৰা জংঘলত পেলাই থৈ গৈছিলে। মানে যোনে পাইছে পাওঁজনে ৰাতিপুৱা 5টা বজাত যাই আমি আৰু চোৱা চিতা কৰিছোঁ। বাচ্চা দিওঁচোন, আমাৰ মৰম লাগে না। কোনেবা এনেকুৱা কাম কৰিছে আমিতো নাজানো। ঘটনাটো মানে বাচ্চাটো ইয়াতে পেলোৱা, মানে বাচ্চাটোৰ গাত কাপোৰ চাপোৰ নাই, একেবাৰে মানে আজিয়ে জন্ম পোৱা নেকি সেনেকুৱাই লাগিছে আৰু দেখাত। কিন্তু মানুহজনীয়ে নিজেই উঠাই লৈ গৈছে বাচ্চাটোক। আমিতো গম নাপাওঁ, ইহঁতে শুনিছে বোলে, ইহঁতে দাঙি লৈ ঘৰত নি চাফ চিকুণ কৰি তাৰপিছত কাপোৰ কানি পিন্ধাই থৈ দিছে। তাৰপিছত আমিও আহিলোঁ, চালোঁ, গোটেই মানুহ আহিছে, গাঁৱৰ মানুহ চাই বৈ গুচি গ'ল। তাৰপিছত আৰক্ষীক আমি গতাই দিওঁ বাচ্চাটোক আৰক্ষীক গতাই দিয়াতে এতিয়া দুগৰাকীমান বাচ্চাটোক ল'ব বুলি, এডপ্ট কৰিব বুলি। আমি মৰ্ণিং যেতিয়া গম পালোঁ, খবৰটো পালোঁ, আমি তেনেকৈ আহি কিনে এবাৰ আমি প্ৰত্যক্ষদৰ্শী যিহেতু চালোঁ, আমি বাচ্চাটোৰ গাত বালি চালি এনেকৈ লাগি, তো বাচ্চাটো এওঁলোকে তুলি নিলে, ধুৱাই চুৱাই পৰিষ্কাৰ কৰি কিনে পুলিচ আহিল, আৰক্ষী আহিল, আৰক্ষী হাতত আমি গতাই দিলোঁ। তাৰ পাছত তদন্তত পোহৰলৈ আহিল আন এক ভয়ংকৰ তথ্য। নৱজাতকটিৰ মাতৃ অবিবাহিতা নাবালিকা। আৰক্ষীয়ে অধিক তদন্তৰ বাবে নাবালিকাগৰাকী আৰু পিতৃক আটক কৰি থানালৈ লৈ যায়। বিপৰীতে উদ্ধাৰ কৰা নৱজাতকটিক শিশু সুৰক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। কিন্তু আৰক্ষীৰ তদন্ততে পোহৰলৈ আহিব নৱজাতকটিৰ মাতৃ অৰ্থাৎ নাবালিকাগৰাকীৰ সৈতে প্ৰকৃততে কি ঘটিছিল। মালিগাঁৱৰ পৰা হাইদৰ আলীৰ ৰিপৰ্ট, অসম লাইভ 24।